এই মুহূৰ্তত আমি ঢিঙৰ যি ৰৌমাৰী সেই ৰৌমাৰী বিলত আমি উপস্থিত আছোঁ আৰু মোৰ পিছফালে যদি চাই দেখিব যে আজি দ্বিতীয় দিনাও প্ৰশাসনৰ যি উচ্ছেদ অভিযান চলি আছে আৰু আমি প্ৰথমতে উল্লেখ কৰিছোঁ বুৱতী জলাধাৰা একাংশ বেদখলকাৰীয়ে ভেটা দি যি বৈ যাব নোৱাৰাৰ যি ভেটা সৃষ্টি কৰিছিলে সেই ভেটাসমূহ বৰ্তমান সময়ত এক্সেভেটৰৰ জৰিয়তে ভাঙি দিয়া হৈছে আৰু এই যি বেদখলকৃত ভূমি এই বেদখলকৃত ভূমিত কিন্তু একাংশ চৰকাৰী গাঁও প্ৰধানেও ইয়াত ভূমি বেদখল কৰি মৎস্য পালন কৰি থকাৰ যি ভয়ংকৰ অভিযোগ সেই ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। আমি পুনৰ উল্লেখ কৰিছোঁ কংগ্ৰেছৰ একাংশ নেতা পালি নেতায়ো কিন্তু এই চৰকাৰী ভূমি তেওঁলোকে বেদখল কৰি মৎস্য পালন কৰি বৃহৎ মুনাফা অৰ্জন কৰি আহিছে আৰু সেই বেদখলকৃত ভূমিত যোৱাকালিৰে পৰা যি প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে আজি উচ্ছেদ অভিযানৰ দ্বিতীয়টো দিনা এনেদৰে এক্সেভেটৰৰ জৰিয়তে যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে। আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে ইয়াত গিজগিজাই আছে আৰু আমি পুনৰ উল্লেখ কৰিছোঁ যে এই যি বেদখলকৃত ভূমি এই বেদখলকৃত ভূমি উচ্ছেদ অভিযান চলালে প্ৰায় 12খনকৈ গাঁৱৰ ৰাইজে পৰিত্ৰাণ পাব কাৰণ তেওঁলোকে খেতি বাতি কৰিব নোৱাৰে কৃত্ৰিম বানৰ কবলত পৰিবলগীয়া হয়। আমি ইয়াতে কিছু দল সংগঠনৰ লোক আছে স্থানীয় ৰাইজ আছে আমি জানিবলৈ বিচাৰিম কিন্তু আমি উল্লেখ কৰিছোঁ যে একাংশ কংগ্ৰেছৰ নেতায়ো বেদখল কৰিছে এই ভূমিসমূহ আৰু তাৰ সমান্তৰালকৈ চৰকাৰী গাঁও প্ৰধানো বেদখলকাৰীৰ ৰূপত তেওঁলোকে নামিছে ইয়াত মৎস্য পালন কৰি আছে। কি ক'ব প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হ'বনে? আপোনাৰ কেইদিনমান পিছত আপোনালোকে গম পাব উচ্ছেদস্থলীৰ পৰা আকৌ কিবা ক'ৰ পৰা কোৰ্ট কেছৰ এটা ডিক্লেৰেশ্যন ওলাই লৈ আহি যাব। কিয়নো চাওক আপোনাৰ ইয়াত নেতা বুলি কোনো নেতা নাই ইয়াত আপোনাৰ আমি শুনা পাইছোঁহে তেখেত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী প্ৰত্যাশী ৰাইহান নে কোনোবা হয় এজন কিন্তু তেখেতৰে ইয়াত গম পাইছোঁ যেন তেখেত আৰু চৰকাৰী গাঁওবুঢ়া যোনজন আছে আমাৰ এই আপোনাৰ এই যিখিনি বেদখল আৰু ফিচাৰী উচ্ছেদ কাৰ্য চলি আছে তাত তেখেতৰ যথেষ্ট পৰিমাণৰ বেদখল কৰা মাটিখিনি আছে ফিচাৰী আছে। গতিকে প্ৰশাসনে কি কৰিব প্ৰশাসনক আপোনালোকৰ কেইদিনমান আগতে নিউজত গম পাইছিলোঁ যেন ঢিঙত সৰ্ববৃহৎ নগাঁও জিলাত উচ্ছেদ কাৰ্য হ'ব কিন্তু তাত দেখোন ঢাল ভজালে প্ৰশাসনে লাষ্টত গৈ পেলাই কোৱা বাতৰি হৈ গ'লগৈ। গতিকে আমি প্ৰশাসনক এটা দাবী জনাওঁ যেন এইবিলাক নেতা পালি নেতাবিলাকক মৎস্য ব্যৱসায় কৰি পেলাই সাধাৰণ জনতাক জ্বলা-কলা আৰু এটা ঐতিহ্যমণ্ডিত এটা জ্বলা বিল যিহেতু বুৱতী নদী আছিল তাক ভেটা দি পেলাই অত টকাৰ আপোনাৰ RCC ব্ৰিজ বনালে। এই ব্ৰিজ নালাগেই তেতিয়াহ'লে কালভাৰ্ট দি থ'লেই হ'ল। তেখেতসকলৰ যিকেইজন মাতাব্বৰে আৰু ৰাজনীতিক নেতা পালি নেতাবিলাকে দখল কৰিছে। গতিকে আমি অনতিপলমে তেখেতসকলৰ ওপৰত লেণ্ড প্ৰিভেশ্যন এক্টৰ আণ্ডাৰত আনি পেলাই তেখেতসকলক আইনীভাৱে কৰায়ত্ব কৰিব লাগে আৰু এই উচ্ছেদিত ভূমিখিনি বেদখলমুক্ত কৰি এক বুৱতী নদীত পৰিণত কৰিব লাগে। যোৱাকালি কোৰ কটাৰী লৈ উচ্ছেদ অভিযান চলাইছিলে আৰু ৰাইজৰ দাবীৰ প্ৰতি সমৰ্থন জনাই আজি এক্সেভেটৰৰ জৰিয়তে উচ্ছেদ অভিযান চলোৱা হৈছে। কি ক'ব আপোনাৰ আজিৰ পৰা 6 মাহ আগতেই আমাৰ ডিং চাৰ্কুলত এভেকশ্যনৰ নামত আছাম গভৰ্ণমেণ্টে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট এজেঞ্চিৰ ফালৰ পৰা পইচা অল টোটেল দি দিছে। সেই টকা নগাঁও জিলাৰ জিলা আয়ুক্ত মহোদয়ে আৰু আমাৰ ডিং ৰাজহ চক্ৰ বিষয়াই আপোনাৰ কিবা টকাত কমিশ্যনৰ অংক কৰি আছিল। আমাৰ কিছুমান দল সংগঠনৰ দাবীতহে পূৰ্ণ হেঁচাত আৰু জনসাধাৰণৰ স্মাৰক পত্ৰৰ প্ৰতি দিচি হেউনত হৈ পেলাইহে এই উচ্ছেদ কাৰ্য চলিছে। সিদিনা চাইছিলোঁ আপোনাৰ খুৰ কটাৰী লৈ পেলাই যেনেকৈ চুল দাড়ি কাটাৰ নিচিনা নাপিত তেনেকুৱাকৈ জিলা প্ৰশাসনে কিছুমান দিন হাজিৰা নিচিনা মজুৰি ইয়াত নিযুক্তি কৰিছে। এয়া তীব্ৰ ধিক্ষাৰজনক আৰু জিলা আয়ুক্ত মহোদয়ে নিজে ইমান এই যে গীটাৰ বজোৱাত ব্যস্ত থাকে কিন্তু ইপিনে যে কি গীটাৰ চলাবৰ কাৰণে ইয়াতো দিছিল লিলিমাই কৰিবলৈ দা কটাৰী কেঁচি এনেকুৱা লৈ পেলাই আহিছে। গতিকে ইয়াত তীব্ৰ গৰিহণাৰ যোগ্য। কিন্তু আপোনালোকৰ চাব এটা কথাই নগাঁও জিলাত দেৱাশিষ শৰ্মা জিলা আয়ুক্ত যিমান দিনলৈকে থাকিব তেতিয়াহ'লে গায়ক ৰূপতহে পাব। প্ৰশাসনৰ কাম কিছু এলেকাত তেখেত কোনবা শক্তিক কিবা ঐশ্বৰিক শক্তিক ভয় কৰে। আমাৰ নগাঁও জিলাত ইমানখিনি মাটি উচ্ছেদ হৈ আছে আপোনাৰ বেদখল হৈ আছে আজিৰ তাৰিখলৈকে উচ্ছেদ কৰা নাই। কিয়নো আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথাই দাবী জনাওঁ যেন তেখেতৰ যি পূৰ্ণ হস্তক্ষেপ এই ACSৰ পৰা DC লৈকে আপোনাৰ আয়ুক্তলৈকে বদলি হোৱা তেনেকুৱা পদত যাতে মকৰল নকৰে। তেখেতজন
মৰিগাঁও জিলাতো আয়ুক্ত আছিল, তাতো বহুত ঘোটালাৰ সংসূত্ৰ আমাৰ তাত প্ৰমাণ আছে। গতিকে আমাৰ নগাঁও জিলাতো যাতে এই উচ্ছেদৰ নামত কিছুমান মুষ্টিমেয় নেতা, পালি নেতা, দালাল আৰু কিছুমান কংগ্ৰেছী পাণ্ডাৰ পৰা যাতে কমিশ্যনৰ অংক আইবিত বহি নলয়, উচ্ছেদ কাৰ্য সমূলে কৰিব লাগে আৰু এক্সকেভেটাৰ আৰু ৰোটাভেটাৰ অত্যাধিক মেচিন ইয়াত ব্যৱহাৰ কৰিব লাগে। কিয়নো ব্ৰহ্মপুত্ৰ আৰু গংগা চাফাৰ নামত অত কোটি কোটি টকাৰ দামৰ যদি মেচিন ব্যৱহাৰ কৰিব পাৰে, ইয়াত ইমানখিনি মেন পাৱাৰ কিয় ব্যৱহাৰ কৰিব লাগে? চবতকৈ জিলা প্ৰশাসনক গৰিহণা দিছোঁ এইটোৱে, ইয়াত এই সাধাৰণ উচ্ছেদত ইয়াত কোনো ধৰণৰ পুলিচ প্ৰশাসনৰ মকৰলেই কৰিব নালাগে। গোটেই মানুহবিলাক উচ্ছেদ ক'ত কৰিব লাগে, কাৰ পট্টা মাটি নহয়, আপোনাৰ চৰকাৰী মাটি বেদখল কৰি আছে, গতিকে উচ্ছেদ অট'মেটিকেলি হ'ব। মানুহবিলাক নায়েই ইয়াত, তেনেকুৱাতো কোনো ধৰণৰ ঘটনা পৰিঘটনাৰ সৃষ্টি হোৱা নাই নহয়। গতিকে আমি ইয়াত ঘটনা পৰিঘটনা যাতে সৃষ্টি নহয়, প্ৰশাসনে শান্তিপ্ৰিয়ভাৱে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰি পেলাই যাতে উচ্ছেদ কৰে, তাৰে কামনা কৰোঁ। আমি পৰিৱেশ পুনৰ দেখুৱাইছোঁ। এক্সকেভেটৰৰ জৰিয়তে বেদখলকৃত ভূমিত বৰ্তমান সময়ত উচ্ছেদ অভিযান চলোৱা হৈছে। আৰু আমি উল্লেখ কৰিছোঁ যে কংগ্ৰেছৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰায়হান উদ্দিন, সেই ৰায়হান উদ্দিনৰ দখলতো কিন্তু বৃহৎ এটা এৰিয়া আছে বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে। আৰু এই যিগৰাকী কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰায়হান উদ্দিনৰ যি বেদখলকৃত ভূমি, সেই বেদখলকৃত ভূমিত প্ৰশাসনেও বুলডোজাৰ চলাব বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু বৰ্তমান সময়ত যিহেতু এক্সকেভেটৰেৰে যি বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলোৱা হৈছে, আমি পৰিৱেশ সামগ্ৰিকভাৱে দেখুৱাইছোঁ। আৰু এনেদৰে বৰ্তমান সময়লৈকে শান্তিপূৰ্ণভাৱে যি প্ৰশাসনৰ দ্বিতীয় দিনা যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।